ছাব্বিছৰ বিধানসভা নিৰ্বাচন যদিও সমাগত আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। এই মুহূৰ্তত মই গহপুৰৰ নয়াঘগৰা চাহ বাগিচাত আছোঁ আৰু নয়াঘগৰা চাহ বাগিচাৰ বাগানীয়া লোকসকলে এইবাৰ কি বিচাৰে, পৰিৱৰ্তন বিচাৰে নে পুনৰ এই চৰকাৰখনকে বিচাৰে, আমি সেয়া জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত একাংশ লোক আছে। দাদা, আপোনালোকৰ মাজলৈ অকণ আহিছোঁ, এইফালে আহিলে ভাল হ'ব। কওকচোন, ভালে আছে? ভালে আছোঁ। যিটো মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী নিৰ্বাচনলৈ, ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈ গৈছে। কি বিচাৰে এইবাৰ? এইবাৰ বিচাৰিছোঁ আমি পৰিৱৰ্তন, যেনেকুৱা আমি পৰিৱৰ্তন পাই আহিছোঁ, যিটো পৰিৱৰ্তন চলি আছে বৰ্তমানলৈকে, সেই পৰিৱৰ্তনেই আমি বিচাৰিছোঁ। যিহেতুকে আজি আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আজি আমাৰ মডেল স্কুল এখন আমাৰ ওচৰতেই, ঘৰৰ ওচৰতেই পালোঁ, ৰাস্তা পদূলি পালোঁ। এতিয়া মাটিৰ পট্টা পাবলৈ গৈ আছোঁ। যিটো ঘৰত আমি বসবাস কৰিছোঁ, সেই ঘৰৰ সীমাটো 4 সীমাৰ মাটিৰ পট্টা পাবৰ কাৰণে আমি সক্ষম হৈছোঁ। লগত অৰুণোদয় পাই আছোঁ। আমাৰ মা ভনীবিলাকে অৰুণোদয়ৰ পৰা মুক্ত হোৱা নাই, তেখেতক যথেষ্ট হিচাপে মাহে 1 তাৰিখ হ'লে চাউল পায়। গতিকে বিভিন্ন আঁচনিৰ পৰা মুক্ত পাইছে। গতিকে তাৰ কাৰণে আকৌ বিজেপি চৰকাৰক আমি ভোট দি জয়যুক্ত কৰিম বুলি আমি আশা লৈছোঁ। বিজেপি চৰকাৰ যিখিনি কাম কাজত সুখী, সেই কাম কাজখিনিত আমি সকলো ৰাইজে সুখী আছোঁ। আপোনালোকে সুখী আছে নে? তো গতিকে আমি আকৌ চিন্তা কৰিছোঁ যে আগন্তুক 2024 নিৰ্বাচনত আকৌ আমি আমাৰ গহপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়াক আকৌ আমি পুনৰ জয়যুক্ত কৰিম বুলি আমি সংকল্প লৈছোঁ। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। মাজত মাত্ৰ কেইটামান মাহ বাকী, ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈ গৈছে। কি ক'ব বিচাৰিব? আমি বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিজেপি চৰকাৰ অহাৰ পৰা আমাৰ জনজাতিক, যি চাহ জনজাতিক কোনো চৰকাৰে তেনেকৈ দেখা নাছিলে। কংগ্ৰেছ চৰকাৰ 15 বছৰ আছিলে, ৰাজত্ব কৰি আছিলে, কিন্তু আমাৰ চাহ জনজাতিক তেনেকৈ দেখা নাছিলে। কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা বিশেষ আমাৰ চাহ জনজাতিক বহুত গুৰুত্বপূৰ্ণ দিছে আৰু তেওঁ বহুত অৱদান আছে আমাৰ চাহ জনজাতিত, যে আমি চাহ জনজাতি আকৌ বিজেপি চৰকাৰকে বিচাৰোঁ আৰু বিজেপি চৰকাৰকে আমি জয়যুক্ত কৰি আগবঢ়াই ল'ম বুলি আমি সকলোকে সম্পৰ্কবদ্ধ লৈছোঁ যে আমি চবেই বিজেপি চৰকাৰকে ভোট দিম আৰু জিতাম। বিজেপি চৰকাৰৰ কাম কাজক লৈ সুখী? আমি বহুত সুখী। ৰাস্তা বদলি হৈছে, আমাৰ যথেষ্ট পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন কৰিলে কি হ'ব? পৰিৱৰ্তন এইটোৱে যে ৰাস্তা পদূলি ইমান ভাল হৈছে, চবেই দেখি আছে, ইমান ডাঙৰ মডেল স্কুল হৈছে, ৰাস্তা পদূলি লৈ পেলাই বহুত কাম হৈছে। ঘৰে ঘৰে জলৰ ব্যৱস্থা কৰিছে আৰু বহুত কাম হৈছে। মানে এটা বৰ্ণনা কৰিব নোৱাৰোঁ যে কিমান কাম, বহুত কাম হৈছে। মানে কংগ্ৰেছৰ যি 15 বছৰ আৰু বিজেপিৰ যিটো এতিয়া চলি আছে চৰকাৰ, পাৰ্থক্য আছে। বহুত পাৰ্থক্য আছে। বিজেপি যদি 15 বছৰ কৰিলে, কিন্তু কংগ্ৰেছ 15 বছৰ কৰিলে, কিন্তু বিজেপিয়ে 10 বছৰত 15 বছৰকে 75 বছৰৰ কাম কৰি দেখালে বিজেপি চৰকাৰে। একাংশ মহিলাৰে ভাইছ বাইদেউ আপোনালোকৰ মাজলৈ আহিছোঁ। অৰুণোদয় পাইছে নাই? নমস্কাৰ। পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ যিকোনো কামবিলাক কৰিছে, ভালেই কৰিছে, কিন্তু আমাক 5,000 টকা দিয়াত 551 টকা দিয়া হ'লেতে অতি ভাল হ'লে হয়। চৰকাৰ সেইটো আমাৰ দৈনিক মজুৰি দিয়ে। আমি 250 টকা চলিব পৰা মানে ক্ষমতা হোৱা নাই। গতিকে আমাক যদি 551 টকা মজুৰি বঢ়াই দিয়ে, আমি চৰকাৰক আকৌ এবাৰ মানে ভাল পাম আৰু চবেই আমি জয়যুক্ত কৰিম। আকৌ এবাৰ চৰকাৰক আমি বনাম বুলি আশা কৰিছোঁ। দৈনিক মজুৰি বৃদ্ধিৰ আহ্বান জনাইছে। বাইদেউ, আপোনালোকৰ মাজলৈ আহিছোঁ। বাইদেউ, ঘৰ ইয়াতে আপোনালোকৰ? ঘৰ ইয়াতে। এতিয়া যিটো নিৰ্বাচন পালেহি, এইবাৰ কি বিচাৰে? কাৰ চৰকাৰ বিচাৰে? চৰকাৰ দি আছে, আমাক চবটো দিয়ে আছে ন, দি আছে। অৰুণোদয় পাইছোঁ, ঘৰ পাইছোঁ, হয়, ৰাস্তা পদূলি চব পাইছোঁ, চব পাইছে। বিজেপি চৰকাৰ বিচাৰিছোঁ। নিশ্চয়, এয়া আছিলে নয়াঘগৰা চাহ বাগিচা একাংশ মহিলাৰ মনৰ অনুভৱ। আৰু যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী নিৰ্বাচনলৈ, আমি ভোটাৰ ৰাইজৰ মনৰ অনুভৱ জানিব চেষ্টা কৰিলোঁ। কিয়নো গহপুৰত কেইবাখনকৈ চাহ বাগান আছে আৰু চাহ বাগানৰ যি ভোটাৰ আছে তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰে। আৰু এইবাৰ তেওঁলোকে কি বিচাৰে, তেওঁলোকৰ মনৰ অনুভৱ আমি জানিব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।